আজি আমি দেখিবলৈ পালোঁ পৰুৱাহাটী ৰঙাদিলি গাঁৱত যিটো বাগান কোণত যিটো এক্সিডেণ্টৰ ঘটনা দেখিবলৈ পালোঁ। আমি ৰাতিপুৱা গম পালোঁ যে ৰাতি 10:30মান বজাত এজন যুৱকে ইয়াতে বাইক এক্সিডেণ্ট হোৱা বুলি আমি গম পালোঁ যে ল'ৰাজন ৰৌতাৰ বুলি গম পালোঁ। সেই ল'ৰাজন আমাৰ জামাংপথাৰ গাঁৱৰ এজনী ছোৱালী বিয়া কৰাইছিলে। তেওঁ ৰাতি 10:30মান বজাত তেওঁ গাড়ীত তেল ভৰাম বুলি ডিপুলৈ গৈছিল। তাৰ পৰা ঘূৰি অহা অৱস্থাত তেওঁ 10:30 বা 11টামান বজাত তেওঁ ইয়াতে এক্সিডেণ্ট হোৱা বুলি আনুমানিক আমি কৰিছোঁ। যে ৰাতিপুৱা যিবিলাক মানুহে মৰ্ণিং ৱাক কৰিবলৈ আহিছিলে তেওঁলোকে দেখা পালে যে ইয়াতে মানুহজন উলি থকা দেখিলে আৰু বাইকখন ইয়াতে পৰি থকা দেখিলে। যে তাৰপিছত আমিও গম পাই আহিলোঁ ইয়াতে যে হয় মানুহজনী ইয়াতে পূৰা ডেথ হোৱা দেখিবলৈ পালোঁ আৰু বাইকখন ইয়াত কিবা হৈছে। তাৰপিছত আমি গম পালোঁ যে মানুহজন মুঠতে 90 বা 80 মানত বাইক চলাইছে। সেই আমি অনুমান কৰিছোঁ যে এতিয়ালৈকে প্ৰশাসনৰ মানুহ আহিছে, এতিয়া ঘৰৰ মানুহ এতিয়ালৈকে উপস্থিত হোৱা নাই। যে আমি বাট চাই আছোঁ, যিহেতু ৰৌতাৰ পৰা ঘৰৰ মানুহ আহি থকা বুলি আমি গম পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।